নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিষাই আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভালে আজি মই আপোনালোকৰ আগলৈ ৰৌ মাছ আৰু ভাতকেৰেলা খুব ধুনীয়া এখন জুতি লৈ আহিছোঁ সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আহক তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ এইখিনি ভাতকেৰেলা কোমলীয়া ভাতকেৰেলা লৈ লৈছোঁ অলপমান বিলাহী লৈ লৈছোঁ আৰু এইফালে এইখিনি ৰৌ মাছ লৈ লৈছোঁ এইখিনি মই ভালদৰে চাফা কৰি ল'ম ধুই ল'ম আৰু এইফালে মই পাচলিখিনিও কাটি ললোঁ বিলাহী জলকীয়া পিঁয়াজ নহৰু আৰু কেইডালমান মান ধনিয়া আৰু এইখিনি মই পিচি ল'ম এইফালে ভাতকেৰেলা আৰু আলুখিনিও সৰু সৰুকৈ কাটি ললোঁ এইফালে ধুই লোৱা কেইপিচমান মাছ লৈ লৈছোঁ মাছৰ লগতে দুপিচ মাথাও লৈ লৈছোঁ এইকেইপিছত মই ভালদৰে নিমখ হালধি সানি ল'ম ভাতকেৰেলা আৰু মাছৰ জুতি এবাৰ লৈ চালে সদায় খাবলৈ মন যাব এনেকৈ খুব ভাল লাগে খালি ভাতকেৰেলাটো কোমলীয়া হ'ব লাগে এইখিনি মই এনেদৰে মিক্স কৰি ললোঁ নিমখ হালধি আৰু এইফালে মই কেৰাহী এখন গৰম কৰি লৈছোঁ ইয়াতে দিম মই মিঠাতেল আৰু ইয়াতে এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি লওঁ এইখিনি এটা সাইডে মাছখিনি ৰঙচুৱা হৈ গ'ল আৰু ইটো সাইডেও মই এনেকৈ ভাজি ল'ম মাছখিনি অকমান টানকৈ ভাজি ল'লে জুলটো খাবলৈ বিৰাট টেষ্টি হয় এইখিনি এনেদৰে মই ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে মই এতিয়া গোটা জিৰা দি দিছোঁ আৰু ইয়াতে ভাতকেৰেলা আৰু আলুখিনিও ফ্ৰাই কৰি ল'ম মই এইখিনি মই ৰঙচুৱাকৈ ভজা হৈ গ'ল এতিয়া ইয়াতে মই বিলাহী নহৰু পিঁয়াজ মান ধনিয়া পিচি লোৱা পেষ্টটো দি দিম আৰু কেঁচা জলকীয়াও আছে ইয়াতে এইখিনি দি ভালদৰে ভাজি ল'ম আৰু ইয়াতে মই জিৰা ধনিয়া আৰু ৰেড চিলি আৰু হালধি ইয়াতে দি দিছোঁ ইয়াতে নিমখ দিলোঁ এতিয়া মিক্সি বাতিটোতে অলপমান পানী মিক্স কৰি ইয়াতে দি দিম মই এতিয়া ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি দিম আৰু এতিয়া সিজিবলৈ দিম 20 মিনিট মানৰ পাছত এয়া খুব ধুনীয়াকৈ মাছৰ জোলখন হৈ আছে খাবলৈ কিন্তু বিৰাটেই টেষ্টি লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ মতামতবোৰ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ আজিলৈ আহিলোঁ বাই বাই